Hi friends, welcome back to my YouTube channel Eco Unbox. আজি 18 জুলাই 2021 আজিৰ দা হিন্দু নিউজ পেপাৰখন মই এনালাইসিস কৰিব লৈছো। এনালাইসিস কৰাৰ আগতে আপোনালোকে যদি আজি মোৰ চেনেলটো নতুনকৈ চাইছে তেনেহলে প্লিজ সাবস্ক্ৰাইব কৰি দিব। আজি সানডে সেইভাবে আজি এডিটৰিয়েল পেজটো দা হিন্দুত নাহে। সো এডিটৰিয়েলক বাদ দি আজি যিখিনি ইম্পৰ্টেণ্ট আৰ্টিকল হয় সেইখিনি মই ডিসকাস কৰিম। সো আপোনালোকে হেকলৈ ভিডিওটো চাই থাকিব। সো আহকচোন ভিডিওটো স্টাৰ্ট কৰোঁ। সো ফাৰ্স্ট আৰ্টিকলটো আমি দেখিছোঁ যে তালিবান ওন বেটলছ উই উইল উইন দ্য ৱাৰ। এইটো কথা কৈছে আফগানিস্তানৰ যোনজন প্ৰেসিডেণ্টে এইটো কথা কৈছে যে তালিবানে এইকেইদিন এইটো আৰ্টিকল আমি সঘনাই এইকেইদিন পাই আছোঁ যে তালিবানে আফগানিস্তানৰ বহুত এৰিয়া কেপচাৰ কৰি আছে। অলৰেডি 85% কেপচাৰ কৰিছেই আৰু এটা বহুত বেয়া সিচুৱেশ্যন এটা ক্ৰিয়েট হৈ আছে। সো আফগানিস্তানৰ যোনখন আফগানিস্তানৰ কেপিটেল হৈ গ'ল কাবুল আৰু কাবুলো এতিয়া কেপচাৰ কৰিবলৈ বিচাৰি আছে গোটেই কাবুলখন। সো ইয়াত কি কৈছে যে ঘানিয়ে আফগানিস্তানৰ যিখিনি এতিয়া তালিবান আহিছে সেই তালিবানখিনিৰ লগত মিলি পিনে এই সিচুৱেশ্যনটো যাতে শান্তিপূৰ্ণ অৱস্থালৈ আহে। সো তাৰ কাৰণে কথা পাতিব ডিসকাস কৰিব বুলি কৈছে। আৰু ইয়াত তেওঁ এটা কথা কৈছে যে উইনিং বেটলছ ইজ নট উইনিং দ্য ৱাৰ, দে হেভ ওন বেটলছ বাট দে আৰ গোয়িং টু লছ দ্য ৱাৰ এণ্ড উই আৰ ডিটাৰমাইণ্ড। সো এইটো কথা কৈছে যে যদিও তেওঁলোকে এইকেইদিন তালিবানবিলাকে বহুত বেটল জিকি আছে কিন্তু ৱাৰখন যে জিকিব সেইটো ক'ব নোৱাৰি আৰু সেইটো কথা তেওঁ যে এই সিচুৱেশ্যনটো যে ভাল হ'ব সেইটো কথা ঘানিয়ে নেক্সট আৰ্টিকলটো লৈ গৈছোঁ। এইটো হৈ গ'ল ডেল্টা ভেৰিয়েণ্ট ফাউণ্ড ইন মোষ্ট COVID-19 কেছেছ ইন দ্য কেপিটেল। সো ইয়াত কি কৈছে ডেল্টা ভেৰিয়েণ্ট পোৱা গৈছে বুলি কৈছে বেছিভাগ COVID-19ত। সো ইয়াৰ নাম দিছে এইটো ডেল্টা ভেৰিয়েণ্ট হিচাপে আৰু এইটো WHO ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনে ইয়াক কেটেগৰাইজ কৰিছে ডেল্টা ভেৰিয়েণ্টটোক VOC বুলি কৈছে। VOC মিনছ হৈছে ভেৰিয়েণ্ট অফ কনচাৰ্ণ। সো এইটো WHO নাম দিছে। সো এইটো বহুত বেছি বৃদ্ধি পাইছে বুলি কৈছে ডেল্টা ভেৰিয়েণ্টটো COVID-19 কেছত। ইয়াত দেখিবলৈ পাইছে যে কনচাৰ্ণছ ৰিমেইন অভাৰ এণ্টি ট্ৰেফিকিং বিল। সো এণ্টি ট্ৰেফিকিং বিলৰ কথা ইয়াত দেখুৱাইছে। সো ইয়াত কি কৈছে যে দেৰ আৰ হাই হোপছ এণ্ড ছাম কনচাৰ্ণছ surrounding the trafficking in persons prevention care and rehabilitation bill. So এই বিলখনৰ নাম হৈছে যে prevention care and rehabilitation bill 2021 likely to tabled in the monsoon session of parliamentৰ monsoon sessionত এখন ইয়াক টেবল কৰা হ'ব বুলি কৈছে। several anti-human trafficking organizations, lawyers and researchers have welcomed the draft of the bill. এখন এতিয়ালৈকে এক্ট হোৱাগে নাই, এখন এতিয়া ড্ৰাফট হৈ আছে। যেতিয়া ইয়াক পাছ কৰা হ'ব, যেতিয়া ইয়াক ডিবেট হ'ব আছে, ডিছকাশ্যন হ'ব আছে। সো তাৰপিছত যেতিয়া ইয়াক ইমপ্লিমেণ্ট কৰিব তেতিয়া এখন এক্টলৈ ৰূপায়ণ হ'ব। সো এইখন কি কৈছে আৰু which states that the legislation is aimed at preventing and countering trafficking in persons, especially women and children. এই ট্ৰেফিকিং যোনখন এণ্টি ট্ৰেফিকিং যোনখন বিল লোৱা হৈছে সেইখন বিশেষকৈ উইমেন আৰু চিলড্ৰেনৰ কাৰণে, উইমেনক প্ৰটেকশ্যন দিবৰ কাৰণে, চিলড্ৰেনক প্ৰটেকশ্যন দিবৰ কাৰণে এখন। আৰু ইয়াত কৈছে যে টু প্ৰভাইড ফৰ কেয়াৰ প্ৰটেকশ্যন এণ্ড ৰিহেবিলিটেশ্যন টু দ্য victims while respecting their rights and creating a supportive legal, economic and social environment for them and also to ensure precaution and offenders. So ইয়াত বিশেষকৈ ওমেন আৰু চিলড্ৰেনৰ কাৰণে এখন বিলখন লোৱা হৈছে বুলি কৈছে। আৰু ইয়াত সিহঁতক যাতে সিহঁতৰ যিখিনি ৰাইটছ সেই ৰাইটছখিনিক ৰেচপেক্ট কৰে আৰু সিহঁতক লিগেল, ইকনমিক আৰু ছ'চিয়েল এনভাইৰনমেণ্ট এটা প্ৰভাইড কৰে আৰু প্ৰটেকশ্যন দিয়ে, কেয়াৰ কৰে। সো সেইটো কাৰণে এই বিলখন ড্ৰাফটখন ইয়াৰ ওপৰত এতিয়া ডিছকাছ হ'ব আৰু বিশেষ আৰ্টিকল আমি ইয়াৰ পিছত নেক্সট আমি নিউজত পাম। সো আজি এইখিনিয়ে আছিলে এইটো নিউজৰ ওপৰত। সো নেক্সট আৰ্টিকলটো লৈ গৈছোঁ। এইটো আৰ্টিকল এটা ইম্পৰ্টেণ্ট আৰ্টিকল আমি দেখিবলৈ পাইছোঁ। সো এই আৰ্টিকলটোৱে কি কৈছে যে ৰবিশংকৰ প্ৰসাদ আউটষ্টেড ফৰ কৰাপশ্যন ইন ভাৰতনেট। সো এই ৰবিশংকৰ প্ৰসাদক কি কৰা হৈছে কৰাপশ্যনৰ কাৰণে নতুন যিখন এতিয়া কেবিনেট তাৰ পৰা তেওঁক ভাৰতনেটত তেওঁ বহুত কৰাপশ্যন কৰিলে। সো তাৰ কাৰণে আঁতৰাই দিয়া হৈছে বুলি কৈছে। সো ইয়াত আমি জানিব লাগিব যে ভাৰতনেট প্ৰজেক্টটো কি হয়। সো এইটো ভাৰতনেট প্ৰজেক্টটো কি হয় ৱৰ্ল্ডৰ এটা লাৰ্জেষ্ট ৰুৰেল ব্ৰডবেণ্ড কানেক্টিভিটি প্ৰগ্ৰেম, য'ত কি কৰা হয় অপটিকেল ফাইবাৰ ইউজ কৰা হয় আৰু ৱাইফাইৰ কানেক্টিভিটিটো আহে। আৰু ইয়াক ইমপ্লিমেণ্ট কৰিছিলে ভাৰত ব্ৰডবেণ্ড নেটৱৰ্ক লিমিটেড। ইয়াক ইমপ্লিমেণ্ট কৰাটো হৈ গ'ল আমি মনত ৰাখিব লাগিব এইটো BBNL ইয়াক ইমপ্লিমেণ্ট কৰিছে। BBNL হৈছে এটা স্পেচিয়েল পাৰপাছ ভেহিকল ছেটআপ
বাই দ্য গভৰ্ণমেণ্ট অফ ইণ্ডিয়া ইণ্ডিয়াৰ দ্বাৰা সেইটো ছেট আপ কৰিছিলে টু ৰিয়েলাইজ কৰিবৰ কাৰণে যে ডিজিটেল ইণ্ডিয়াটো যিহেতু এতিয়া ডিজিটেল ইণ্ডিয়ালৈ আমাৰ ভাৰত গৈ আছে চ' ডিজিটেল ইণ্ডিয়াৰ যোনটো ভিজন সেই ভিজনটো ৰিয়েলাইজ কৰিবৰ কাৰণে আৰু এইটো ইমপ্লিমেণ্ট কৰিছিলে বাই দ্য ডিপাৰ্টমেণ্ট অফ টেলিকমিউনিকেশ্যন আণ্ডাৰ দ্য মিনিষ্ট্ৰী অফ কমিউনিকেশ্যন আৰু নেশ্যনেল অপটিকেল ফাইবাৰ নেটৱৰ্ক সেইটো লঞ্চ কৰা হৈছিলে 2011ত লঞ্চ কৰা হৈছিলে আৰু ইয়াক ৰিনেম কৰা হৈছে ভাৰত নেট প্ৰজেক্ট আৰু ৰিনেম কৰা হৈছে 2015ত আগতে এইটো নেশ্যনেল অপটিকেল ফাইবাৰ নেটৱৰ্ক আছিলে 2011ত আৰু ইয়াক ৰিনেম কৰি ভাৰত নেট প্ৰজেক্ট হিচাপে কৰা হয় 2015ত চ' এইটো এটা ইম্পৰ্টেণ্ট আৰ্টিকল হয় চ' নেক্সট আৰ্টিকলটোলৈ আমি গৈছোঁ ভলকেনছ অন ভেনাছ চ' ইয়াত কি কৈছে যে ভেনাছত এতিয়া লাইফৰ যিটো লাইফৰ প্ৰেজেঞ্চটো আছে বুলি ইয়াত দেখুৱাইছে এইটো কথা যে তাত হিউমেন থাকিব পাৰে বুলি কৈছে চ' মানে লাইফ থাকিব পাৰে আৰু জীৱ থাকিব পাৰে বুলি কৈছে চ' ইয়াত আমি মনত ৰাখিব লাগিব কিছুমান কথা ভেনাছটো কি হয় ভেনাছ হৈ গ'ল আমাৰ প্লেনেটৰ ছেকেণ্ড ক্ল'জেষ্ট প্লেনেট হয় আৰু ইয়াক আৰ্থৰ টুইন হিচাপে জনা যায় আৰু ইয়াক আৰু এটা নাম আছে ইয়াৰ হটেষ্ট প্লেনেট হিচাপেও জনা যায় টুইন হিচাপেও জনা যায় আৰ্থৰ চ' সেইবিলাক 1 মাৰ্কছৰ কিছুমান কুৱেশ্যন সেইখিনি মনত ৰাখিব লাগিব আৰু যিহেতু হটেষ্ট প্লেনেট হয় যদিও ইয়াত জীৱৰ প্ৰেজেঞ্চটো পাইছে বুলি কৈছে কিন্তু হটেষ্ট প্লেনেটত জীৱ ছাৰ্ভাইভ কৰাটো এইটো সম্ভৱ নহয় বা হিউমেন থাকিব নোৱাৰে বুলি কৈছে চ' আগলৈ আমি ইয়াৰ ওপৰত ডিটেইলছকৈ পাম চ' আজি এইখিনিয়ে আছিলে আজিৰ ভিডিঅ'টোত আপোনালোকে যদি মোৰ ভিডিঅ'বোৰ চাই ভাল পায় তেনেহ'লে প্লিজ লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব চ' থেংক ইউ ফৰ ৱাটছিং মাই ভিডিঅ'